ছমাহৰ আগতে হাই হাই ঐ জাতি বাঁহৈ কাটিলো হে জাতি বাঁহৈ কাটিলো। আছোঁ আজি মই তিনিচুকীয়া জিলাৰ মাকুমৰ জ্যোতিনগৰত আৰু এইফালে পেহাই মানে খুব সুন্দৰকৈ মানে অসমীয়া লোকবাদ্যসমূহ বনাই আছে, যিহেতু ৰঙালী বিহু নিচেই কাষ চাপি আহিছে। আৰু এইফালে ধোৱা চাঙত খুব সুন্দৰকৈ মানে এইবিলাক শুকুৱাই থৈছে, মানে ঢোলৰ মাৰি কিবা কিবি মানে অসমীয়া লোকবাদ্যসমূহ বনাবৰ কাৰণে বাঁহবিলাক শুকুৱাই থৈছে মানে খুব সুন্দৰকৈ। চাওঁতে চাওঁতে পদূলিমুখ পালেহি হেঁপাহৰ ৰঙালী, আৰু ৰঙালীক আদৰিবলৈ সাজু এতিয়া প্ৰতিজন অসমীয়া। আৰু এইফালে আমাৰ পেহা প্ৰফুল্ল খাউন দেৱেও মানে খুব সুন্দৰকৈ ৰঙালীক আদৰিবলৈ সাজু হৈছে। আৰু এইফালে আপোনালোকে দেখিছে বৰ্তমান কি বনাই আছে পেহা? এইটো বৰ্তমান মই বনাই আছোঁ ঢোলৰ মাৰি। ঢোলৰ মাৰি উপৰিও মানে ইয়াত আমি বহুত ধৰণৰ মানে অসমীয়া লোকবাদ্য দেখিবলৈ পাইছোঁ। এফালে দেখিছে পেঁপা আৰু এইফালে দেখিছে গগনা, খুব সুন্দৰকৈ বনাই থৈছে। আৰু এইফালে ঢোলৰ মাৰি এইবিলাক বনাই আছে। আৰু আছে এইফালে এইটো হৈছে সুতুলি। সুতুলি হ'লেও এইটো মাটিৰ নহয় বাৰু, এইটো বাঁহৰ হয়। আৰু পেহাই মানে বহুত ধৰণৰ কামৰ সৈতে জড়িত হৈ আছে, আৰু আজি সকলোবিলাক পেহাৰ পৰা জানিম মানে। আৰু কি কি বনায় পেহাই? এই দেখা বস্তুখিনিয়ে মানে সদ্যহতে বনোৱা হয় আমাৰ এই লোকবাদ্যসমূহৰ লগত যোনখিনি জড়িত। হয় হয়। গগনা, সুতুলি, পেঁপা, ঢোলৰ মাৰি এইবোৰে মানে এই সকলোখিনি মানে বনাই মানে পেহাই। আৰু অকণমান গগনাটো বজাই শুনাব নেকি? গগনা আচলতে খুব সুন্দৰকৈ বজায়। আৰু এই সুতুলিটো অকণমান বজাই শুনাব নেকি? এইটো মানে বাঁহৰ সুতুলি দেখিছোঁ দেই। প্ৰায় সুতুলিবিলাক মানে মাটিও থাকে, কিন্তু মাটি কি হয় পৰি ভাগি যায়, সেইকাৰণে মানে পেহাইদৱে মানে বাঁহেৰে মানে নিৰ্মাণ কৰিছে। অকণমান বজাই শুনাব। মানে সুতুলিটো সদ্যহতে মাটিৰ হ'ব লাগে প্ৰকৃততে, কিন্তু বাঁহৰ নহয়। কয় আমাৰ যেতিয়া আজিকালি প্ৰতিযোগিতা যুগ, যিহেতু প্ৰতিযোগিতালৈ যোৱা সময়ত যেতিয়া সুতুলিটো পৰি ভাগি নষ্ট হৈ গ'লে আমাৰ প্ৰতিযোগিতাখনত বিশেষ কিবা এটা বাদ্য আধৰুৱা হৈ যায়। সেই হেতুকে মানে এই বাঁহৰ সুতুলিটো সাধাৰণতে পৰি কিনে বা ক'ৰবাত অকণমান কিবাহত লাগি নষ্ট নহয়, সেইকাৰণে বাঁহৰ সুতুলিটো প্ৰস্তুত কৰা হয়। অকণমান বজাই শুনাব। হয়, খুব সুন্দৰকৈ মানে সুতুলিও বজোৱায়। খুব সুন্দৰকৈ সকলোবিলাক মানে বজোৱায় পেহাইদৱে। আৰু এইবিলাক অৰ্ডাৰ আছে নেকি ঢোলৰ মাৰিবিলাক? হয়, এইবোৰ বিশেষ এটা জেগাৰ কাৰণে খুজি আছে। হয় হয়, সেইটো কাৰণে ইয়াক মানে বৰ ততাতৈয়াকৈ বনাবলগীয়া হৈছে, বৰ বিশেষ মানে খৰধৰ হৈছে। আৰু খৰধৰ হৈছে। আৰু এইবিলাক
সব অৰ্ডাৰ আছে নেকি একদম বিহু যিহেতু আহিয়ে আছে পালেহি আৰু 2-3 দিনৰ পিছতে মানে বিহু হ'বই গতিকে মানে এইবিলাক অৰ্ডাৰে আছে মানে বৰ্তমান পেপাৰ মানে কিমান বনাই থোৱা আছে আপোনাৰ ওচৰত মজুত আছে মজুত পেপাৰ বিশেষকৈ এতিয়া নাই এইকেইটাই মানে 1 2 3 4 5 5টা পেপাৰ আছে মানে এইটো হৈছে সৰু পেপাৰ আৰু বাকীবিলাক অলপ ডাঙৰ হয় আৰু গগনাটো আছে যথেষ্ট ন গগনা যথেষ্ট আছে হয় হয় এইখিনিও হয় গগনা যথেষ্টখিনি আছে মানে গগনা আৰু অকণমান আছে বনাই থোৱা হয় যদি কোনোবা বিচাৰে তেতিয়া দিব পাৰিব আৰু হয় হয় গগনা যদি অকণমান সৰহকৈ প্ৰয়োজন হয় তেতিয়াহ'লে 2-4 দিনৰ আগতে ক'ব লাগিব আৰু যদি প্ৰয়োজন হয় বেছিকৈ যদি মানে 2-4খন প্ৰয়োজন হয় তেতিয়াহ'লে কোনো আগতীয়াকৈ ক'বলৈ দৰকাৰ নাই হেৰিয়ত আহি গ'লেই যোগাযোগ কৰিলেই পোৱা যাব হয় এনেকুৱা যদি আপোনালোকক লাগে যদি 2-3টা লাগে তেতিয়াহ'লে পাব যদি সৰহকৈ 100-200 যদি লাগে তেতিয়াহ'লে 2-3 দিনৰ আগতেই মানে অৰ্ডাৰ কৰিব লাগিব আৰু 2-3 দিন বুলি নহয় 100 গগনা বনাবলৈ মোটামুটি অকল গগনাকে বনাই থকাওতো নহয় ন বেলেগ বেলেগ কামতো ব্যস্ত থকা হয় সেইটো কাৰণে অকণমান টাইম লাগে কি কয় এদিনত গড় হিচাপত বৰ বেছি বুলি ক'লে 10-12খন লাগে বৰ চেষ্টা কৰিলে পোৱা যায় তাত 10-12খনে এদিনত পোৱা যায় ন আৰু বেলেগ মানুহ আপুনি নলগায় ন নিজে সকলোবিলাক প্ৰস্তুত কৰে হয় বেলেগ মানুহ নলগাওঁ মোৰ লগত আৰু বেলেগ সহায়ত বিশেষ মানুহ নাই মই যি পাৰোঁ সেই অকলে চেষ্টা কৰি থাকোঁ হয় অকলেই মানে সকলোবিলাক বনায় আৰু আপুনি মানে খুব ধুনীয়াকৈ মানে বিহুগীত গায় অকণমান মানে ৰাইজৰ আগত বিহুগীত গাই শুনাব নেকি এবাৰ এই গগনাক লৈয়ে বিশেষকৈ মানে যেনেকৈ হেৰি কৰা হয় তেনেকৈ গগনা যি ধৰণে প্ৰস্তুত কৰা হয় তাকে লৈ এটি গীত নিজে ৰচনা কৰিছোঁ নিজে ৰচনা কৰা স্বৰচিত আৰু তাকে গাই শুনাইছোঁ মাহৰ আগতে হাই হাই জাতি বাঁহৈ কাটিলো সেই জাতি বাঁহৈ কাটিলো ধুৱা চাঙত শুকুৱাই থলো হেনো চতি বাঁহেৰে হাই হাই গগনা বনালো গগনা বনালো বিহুতে উলিয়াই বালো হয় খুব সুন্দৰকৈ মানে বিহুগীত গায় স্বৰচিত বিহুগীত আৰু বহুত ধৰণৰ মানে লোকবাদ্যও প্ৰস্তুতো কৰে নিজে বজাবও জানে আৰু মানে বহুত ধৰণৰ প্ৰতিভা থকা এগৰাকী ব্যক্তি আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে আপোনালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি এই পেহাদেউক মানে এখোজ আগবঢ়াই নিব বুলি আশা কৰিলোঁ ধন্যবাদ